বন্ধুসকল আমাৰ ৰাইডাৰ্স বুৰক আপোনালোকে এনেকুৱা ভেষ্ট বা এনেকুৱা জেকেট পিন্ধি থকা দেখিছে চাগে লেডাৰ হক বা ডেনিম হক বা বেলেগ কিবা কিবি হক তাতে এনেকুৱা পেচেছ বোৰ লাগি থকা দেখিছে চাগে বা তাতে আপোনালোকে এনেকুৱা সোভিনিয়াৰ লাগি থকা দেখিছে বা বেজেছ লাগি থকা দেখিছে লগতে আমাৰ বাইকস বুৰত আপোনালোকে এনেকুৱা ষ্টিকাৰ্স এগাল লাগি থকা দেখিছে চাগে এইবোৰ আমি আৰ্ন কৰা মানে আমি হাসিল কৰা বুলি কয় যে তেনেকে কোনবা এটা ফেষ্টিভেলত আমি গলো তাত আমাক গিফট হিচাপে দিছে বেলেগ এটা ক্লাবে আমাক দিছে আমি বেলেগ এটা ক্লাবৰ লগত এক্সচেঞ্জ কৰিছো তেনেকে মোৰ সৰ্ট অকমান কিবা কিবি আছে জুনে মই ইমান বছৰে ৰাইড কৰি কিবা কিবি গুটালো হেতু মই আপোনালোকক অলপ দেখাব বিচাৰিছো এইখিনি হৈছে বেলেগ বেলেগ ক্লাবছৰ পেচেছ জুনে মোক গিফট দিছিলে এতিয়া ধৰিলক মই নৰ্থ ইষ্ট ৰাইডাৰ্স মিটলৈ গৈছিলো তাত সব মোস্টলি ক্লাবছ আহে ক্লাবছবিলাকে মোৰ লগত এক্সচেঞ্জ কৰিছে আমিও নিজৰখিনি দিছিলো হেনেকে এনেকুৱা ৰিষ্ট বেণ্ড আছে ষ্টিকাৰ্ছ তো বহুত আছে এইবিলাক বহুত আছে আৰু যোনবিলাক মই অলৰেডি লগাই দিলো এটা এইখিনি আমাৰ ষ্টিকাৰ্ছ এই ষ্টিকাৰ্ছখিনি আমি বনুৱাইছো কাৰণ আমাৰ লৰাবোৰে ৰাইড কৰি থাকে ইভেন্টলৈ গৈ থাকে তাত লৰাবোৰক গিফট দিবলে বা এক্সচেঞ্জ কৰিবলে আমি এইখিনি বনুৱাইছো এতিয়া আমাৰ লৰাখিনিৰ এটা ৰাইড আছে বিহুত সো সেই কাৰণে এইবিলাক প্ৰিপেয়াৰ কৰাই লৈছিল সো আই হোপ আপোনালোকে গম পালে যে আমাৰ গাত এই পেচেছ বেজেছ বোৰ কিয় লাগি থাকে আৰু এই পেচেছ বেজেছ এইবিলাক ক্লাব কালচাৰটো আমাৰ নৰ্থ ইষ্টত বেছি পপুলাৰ মই এতিয়া 1.5 মিনিটৰ ভিডিও এটাত ৰীল এটাত ইমানখিনি বুজাব নোৱাৰো কিন্তু ইয়াৰ বাবে মই ধুনীয়া ইউটিউবত এটা ভিডিও বনাম চাব আপোনালোকে থ্যাংক ইউ